এডিআৰি গোটেইখিনি 10 অক্টোবৰ মেম ৰিজাল্টটো আগতে দিবনে ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব নহয় মানুহ স্যাৰ সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব 10 তাৰিখে মামা অভাৰলিপিং চাবনে অভাৰলিপিংটো যিমান হয় চাম মেম এডিআৰিটো অভাৰলিপিং নহয় ঠিক আছে ছাৰ নমস্কাৰ আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ শেহতীয়া যিটো বক্তব্য নিযুক্তি সম্পৰ্কত আপোনালোকে গম পালে 10 অক্টোবৰত নিযুক্তি হ'ব আৰু এডিআৰিকে আদি কৰি সকলোখিনি নিযুক্তি 10 অক্টোবৰত হ'ব বুলি তেখেতে স্পষ্টভাৱে কৈছে লগতে ফলাফল বা মেৰিট লিষ্টৰ কথাও আপোনালোকে কেনেদৰে উত্তৰ দিছে শুনিছে যে বেছি আগত নিদিয়ে 9 তাৰিখত দিব আৰু 10 তাৰিখত নিযুক্তি হ'ব আৰু তাৰ এটা কাৰণো কৈছে যে বহু প্ৰাৰ্থী আদালতৰ দ্বাৰস্থ হয় গতিকে বেছি আগতীয়াকৈ লিষ্ট নামাৰে ফাইনেল লিষ্ট গতিকে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কি হ'ব সেই কথাও আমি আলোচনা কৰিম প্ৰথমতে LP UP 5550টা পদৰ ক্ষেত্ৰত আপোনালোকে জানে কিছু যি NISৰ যিটো কেছ তাৰ এটা হিয়াৰিং হৈ গৈছে আৰু 10 দিনৰ পিছত পুনৰ হিয়াৰিং হোৱা কথা আছে গতিকে এই অহা 2 দিনতে এই কেছটো লিষ্টিং হৈ হিয়াৰিং হোৱাৰ সম্ভাৱনা আছে NISৰ ক্ষেত্ৰত আৰু যদি ফাইনেল হিয়াৰিং হয় ভাল হ'ব আৰু মাজতে যি 4জন প্ৰাৰ্থীয়ে তেওঁলোকে IF এপ্লিকেশ্যন দিছিল তাৰো নিশ্চয় গুৰুত্ব সহকাৰে আদালতে ল'ব তাৰো কথাখিনি হিয়াৰিং হ'ব গতিকে আশা কৰা হৈছে কম দিনৰ ভিতৰতে যাতে সেই আইনী যিবিলাক কথা আছে সেইবিলাক যাতে নিষ্পত্তি হয় আৰু প্ৰভিজনেল মেৰিট লিষ্টবিলাক সোনকালে প্ৰকাশ পায় গতিকে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো ফাইনেল মেৰিট লিষ্ট অক্টোবৰত প্ৰকাশ পাব নেকি যদি সকলোবিলাক যদি তেওঁ সাধাৰণীকৰণ কৰি কৈছে তেতিয়াহ'লে যদি তেনেধৰণেই হয় প্ৰভিজনেল মেৰিট লিষ্টবিলাক বৰ্তমান ওলাই থাকিব আৰু ফাইনেল মেৰিট লিষ্ট হয়তো মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে 9 তাৰিখে প্ৰকাশ পাব বা 2 এদিন ইফাল সিফালত প্ৰকাশ পাব অক্টোবৰ মাহতে প্ৰকাশ পাব নিযুক্তিৰ আগে আগে গতিকে GT-PGTৰ ক্ষেত্ৰতো বহু প্ৰাৰ্থীয়ে তেওঁলোকে GT-PGTৰ ক্ষেত্ৰতো তেওঁলোকৰ পৰৱৰ্তী আৰু নেক্সট কাট অফ লিষ্ট কেতিয়া প্ৰকাশ পাব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত সুধি আছিলে প্ৰথমতে আমি GT গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আপোনালোকে জানে দুখন লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে আৰু হিন্দীৰ কাৰণে প্ৰথমখন লিষ্ট প্ৰকাশ পাইছে আৰু ভেৰিফিকেশ্যনবিলাক হৈ গৈছে গতিকে হিন্দীৰ ক্ষেত্ৰত যিহেতু প্ৰথমখন প্ৰকাশ পাইছে গতিকে তাত যদি কোনো প্ৰাৰ্থী ৰিজেক্ট হয় বা তেনেধৰণৰ কথা থাকে হয়তো পৰৱৰ্তী GTৰ ক্ষেত্ৰত হিন্দী টিচাৰৰ ক্ষেত্ৰত লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে আৰু কিছুদিনৰ আগতে কিছু প্ৰাৰ্থীয়ে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছিলে আৰু তেখেতক গ্ৰেজুৱেট টিচাৰ বা অন্যান্য GTৰ বিভিন্ন কেটেগৰীৰ থাৰ্ড লিষ্ট প্ৰকাশৰ কাৰণে তেওঁক অনুৰোধ কৰিছিলে গতিকে কি পৰৱৰ্তী সময়ত তাৰ লিষ্ট প্ৰকাশ পায় নে নাপায় সেই কথাটো কিন্তু স্পষ্ট নহ'ব আৰু এই কথাটো তেওঁক যে অনুৰোধ কৰিছিলে কোনো প্ৰাৰ্থীয়ে 0.15ৰ কাৰণেই তেওঁৰ কাট অফত তেওঁৰ নামটো অহা নাই এনেধৰণৰ কথা তেওঁ শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে কৈছিলে গতিকে পৰৱৰ্তী সময়ত দেখা যাব ইয়াৰ থাৰ্ড লিষ্ট প্ৰকাশ পায় নে নাপায় এতিয়া আমি আলোচনা কৰিম PGTৰ ক্ষেত্ৰত যিহেতু প্ৰথমখন কাট অফ লিষ্ট প্ৰকাশ পালে আৰু তাৰ পিছতে এখন ৰিভাইজ কাট অফ প্ৰকাশ পাইছিলে কেইদিনমানৰ পিছতে কিছু আৰু কিন্তু পৰৱৰ্তী সময়ত অসমীয়াৰ দৰে বিষয়ত যিহেতু বহু প্ৰাৰ্থী অসমীয়া আৰু আছামিজ এণ্ড এডভান্স আছামিজ দুয়োটাতেই তেওঁলোকৰ নাম আহিছিল ভেৰিফিকেশ্যনবিলাক হৈ গ'ল গতিকে বহু প্ৰাৰ্থীয়ে তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকে বিচাৰিছিলে যে আৰু নেক্সট আৰু এখন কাট অফ লিষ্ট আহক যিহেতু ভেৰিফিকেশ্যনত বহুত প্ৰাৰ্থী ৰিজেক্ট হৈছে বা তেনেধৰণৰ কিছু পোষ্ট পুনৰ খালী হৈছে এনেধৰণৰ কিছু কথা তেওঁলোকে ভাবি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকে অনুৰোধ জনাইছে শিক্ষামন্ত্ৰী মহোদয়কে হওক বা DSCতে গৈ তেওঁলোকে জনাইছে আৰু পৰৱৰ্তী সময়ত দেখা যাব যে সকলোবিলাক পোষ্ট পূৰণ হ'ব পৰাকৈ আৰু নেক্সট PGTৰ ক্ষেত্ৰত কাট অফ লিষ্ট প্ৰকাশ পাবনে যদি প্ৰকাশ পায় কেতিয়া প্ৰকাশ পাব গতিকে সেইও এটা গুৰুত্বপূৰ্ণ কথা কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ যি শেহতীয়া বক্তব্য এই শেহতীয়া বক্তব্যৰ পৰা এটা কথা প্ৰকাশ পালে যে এডিআৰিৰ ক্ষেত্ৰত অভাৰলেপিং নহয় বুলি তেওঁ কৈছে অভাৰলেপিং কথাটো চাবনে নাচাব সেই কথাটো সুধিছিলে গতিকে অভাৰলেপিং হ'বনে নহ'ব সেই কথাটো তেওঁ সোধাত কৈছে যে আমি অভাৰলেপিং যিমান পাৰোঁ কমাবলৈ চেষ্টা কৰিম এনেদৰে কৈছে আৰু এডিআৰিৰ ক্ষেত্ৰত অভাৰলেপিং নহয় বুলি কৈছে আৰু শিক্ষা বিভাগৰ ক্ষেত্ৰতো আপোনালোকে প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত কিছুদিনৰ আগতে ডাইৰেক্টৰ মহোদয়ে DW তেখেতে কৈছিলে যে এইবাৰ একেজন প্ৰাৰ্থীয়ে যাতে LP আৰু UP দুয়োটাতে নাপায়
বা GT PGTত পোৱা প্ৰাৰ্থীসকল যাতে আকৌ LPUPত তেওঁলোকৰ নাম আহি একেজন প্ৰাৰ্থী 3-4টাত যাতে নাহে তাৰ কাৰণে কিছু ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাসো তেওঁ প্ৰদান কৰিছিল। গতিকে পৰৱৰ্তী সময়ত প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ পালে গম পোৱা যাব আৰু আশা কৰা হৈছে যে আগষ্ট মাহতেই LPUPৰ ক্ষেত্ৰত প্ৰভিজনেল মেৰিট লিষ্টবিলাক আগষ্টৰ প্ৰকাশ পাব বুলি বহুতেই আশা কৰি আছে। আৰু যিহেতু আগন্তুক 15 আগষ্টৰ সময়ত মুখ্যমন্ত্ৰী মহোদয়ে ভাষণত তেওঁ হয়তো এনেধৰণৰ কিছু ইংগিত দিব কেতিয়ালৈ নিযুক্তি, যিহেতু তাৰিখটো তেওঁ ইতিমধ্যেই কৈছে, আৰু ধৰণৰ নতুন বিজ্ঞাপন প্ৰকাশ পাবনে আৰু কেনেধৰণৰ কি হ'ব সকলোখিনি, যিহেতু তেওঁ ভাষণত যোৱা বছৰ বহুখিনি তেওঁ ভাল খবৰ দিছিল। গতিকে এইবাৰো আশা কৰা হৈছে যে তেনেধৰণৰ সুখবৰ আহিব ৰাইজৰ লাখ লাখ নিবনুৱাৰ কাৰণে, আৰু তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে। গতিকে আমি যিখিনি ইনফৰমেশ্যন পালোঁ সেই ইনফৰমেশ্যনখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে পুনৰ এবাৰ মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল কথাটো শুনি লওক। এডিআৰি গোটেইখিনি 10 অক্টোবৰ। মেম ৰিজাল্টটো আগতে দিবনে? ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব নহয় মানুহ। ছাৰ সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব, 10 তাৰিখে মামা অভাৰলিভিং চাবনে? অভাৰলিপিংটো যিমান হয় চাম।